নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সহায় হ'ব পৰাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো আৰু এইখন হৈছে পেপাৰ 7 আৰু ইয়াত সোশ্যাল ষ্টাডিজ আৰু জিকেৰ 30টা প্ৰশ্ন আছে আপোনালোকে ইয়াৰ পৰা কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেন্ট বক্সত জনাব সবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো সো আজিৰ প্ৰথম প্ৰশ্নটো সুধিছে কোনখন ঠাইক চাহৰ চহৰ বুলি কোৱা হয় তলত দিয়া এই অপশন কেটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন ডি ডিব্ৰুগড় 2 নম্বৰ প্ৰশ্নটো সুধিছে 2022 চনত অসমৰ কোনে অৰ্জুন বঁটা লাভ কৰিছে তলত দিয়া অপশন কেটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন এ নয়নমণি শইকীয়া 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন কোনখন আইনে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত প্ৰত্যক্ষ নিৰ্বাচনৰ ঘোষণা কৰিছিল উত্তৰ অপশন সি ভাৰত চৰকাৰ আইন 1919 নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী উত্তৰটো হ'ব অপশন বি নাগালেণ্ডৰ চৰকাৰী ভাষা হ'ল ইংৰাজী Question number 5 বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰচাৰিত ইংৰাজী কাকত কোনখন উত্তৰটো হ'ব অপশন বি দ্য টাইমছ অফ ইণ্ডিয়া নেক্সট কোৱেশ্চন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশন ডি জেনেভা নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে তলত দিয়া এই অপশন চাইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন সি উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই পোন প্ৰথমে স্বৰ্গ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল উত্তৰটো হ'ব অপশন সি চুহুংমুং নেক্সট কোৱেশ্চন ভৌগোলিক অঞ্চল অনুযায়ী ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান অপশন চাইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন সি 16 ভৌগোলিক অঞ্চল অনুযায়ী ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 16 আৰু যদি হুদে জনসংখ্যা অনুযায়ী তেতিয়াহ'লে 15 হ'ব 10 নম্বৰ প্ৰশ্নটো দিছে কোন চনত মহাত্মা গান্ধীয়ে অন্তিমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল উত্তৰটো হ'ব অপশন ডি 1946 চনত 11 নম্বৰ প্ৰশ্নটো দিছে নিম্নলিখিত কোনখন ঠাইক ভাৰতৰ অৰ্থনৈতিক ৰাজধানী বুলি জনা যায় তলত দিয়া এই অপশন চাইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন সি মুম্বাই নেক্সট কোৱেশ্চন অসমৰ প্ৰথম ৰেলপথ কোন বছৰত প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশন বি 1881 চনত নেক্সট কোৱেশ্চন অসমত অৰুণোদয় আঁচনি আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ব 2020 চনত 14 নম্বৰ প্ৰশ্নটো দিছে অসমৰ একমাত্ৰ সিমেন্ট ফেক্টৰী ক'ত আছে তলত দিয়া অপশন চাইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন এ বোকাজান 15 নম্বৰ প্ৰশ্নটো দিছে কোন চনত মাজুলীক এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশন বি 2016 চনত 16 নম্বৰ প্ৰশ্নটো দিছে অসম অইল কোম্পানীৰ দ্বাৰা কিমান চনত টিপগৈ শোধনাগাৰ স্থাপন কৰা হৈছিল তলত দিয়া অপশন চাইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন সি 1901 চনত নেক্সট কোৱেশ্চন ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয় তলত দিয়া অপশন চাইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন সি 15 জানুৱাৰী তাৰিখে ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন অসমত কেতিয়া প্ৰথমে পেট্ৰলিয়াম আৱিষ্কাৰ কৰা হৈছিল তলত দিয়া এই অপশন কেটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন ডি 1901 চনত নেক্সট কোৱেশ্চন পেট্ৰলিয়াম আৱিষ্কাৰত অসমৰ স্থান হৈছে
তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় পেট্ৰলিয়াম আৱিষ্কাৰত অসমৰ স্থান হৈছে দ্বিতীয় নেক্সট কুৱেশ্যন কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1540 চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে নেক্সট কুৱেশ্যন কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয় উত্তৰ অপশ্যন বি 1563 চনত নেক্সট কুৱেশ্যন কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1682 চনত নেক্সট কুৱেশ্যন সতী সাধনী কোন বংশৰ ৰাণী আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চুতীয়া বংশৰ নেক্সট কুৱেশ্যন কোন চনত কছাৰীৰ ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1732 চনত আহোম শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল উত্তৰ অপশ্যন এ টাক্কা পিছৰ প্ৰশ্নটো সুধিছে কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল উত্তৰ অপশ্যন এ কছাৰী ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল 27 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ কৰে উত্তৰ অপশ্যন সি আতন বুঢ়াগোহাঁই পিছৰ প্ৰশ্নটো সুধিছে 1794 চনত কোনজন আহোম ৰজাই তেওঁলোকৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল উত্তৰ অপশ্যন ডি গৌৰীনাথ পিছৰ প্ৰশ্নটো সুধিছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল উত্তৰ অপশ্যন এ মহামাণিক্য নেক্সট কুৱেশ্যন বেংকক কোনখন দেশৰ ৰাজধানী চহৰ উত্তৰ অপশ্যন ডি থাইলেণ্ড